কোনে মাৰিব বিজয় হাঁহি কাৰ চমক চলিব আগন্তুক নিৰ্বাচনত শাসকলৈ আস্থা কিমান ৰাইজৰ ভোটাৰে বিশ্বাস কৰিবনে বিৰোধীক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন যুদ্ধকালীন তৎপৰতাৰে প্ৰচাৰ চলাইছে প্ৰতিটো দলে চেষ্টা কৰিছে ভোটাৰৰ মাজত নিজ আধিপত্য বিস্তাৰৰ বাবে তাৰ মাজতে দেখিবলৈ পোৱা গৈছে ৰাইজৰ মিশ্ৰিত প্ৰতিক্ৰিয়া কাৰোবাৰ পছন্দ শাসক আন কাৰোবাৰ বিৰোধী ভোটাৰৰ মনৰ বতৰা ল'বলৈ বিভিন্ন প্ৰান্তত আমাৰ সাংবাদিক 19 এপ্ৰিলত হ'ব শোণিতপুৰ লোকসভা সমষ্টিৰ ভোট গ্ৰহণ লোকসভা সমষ্টিটোৰ অন্যতম গহপুৰ সমষ্টি ইয়াৰ দক্ষিণাঞ্চলৰ প্ৰায় 5খন পঞ্চায়তত বসবাস কৰে মিচিং জনগোষ্ঠীয় লোকে মিচিং জনগোষ্ঠীয় ভোটাৰে ক'লে ইয়াত নাই কোনো বিৰোধী আপোনালোকে আমাৰ প্ৰতিক্ৰিয়া জানিবৰ কাৰণে আহিছে আমি সমগ্ৰ দক্ষিণাঞ্চল মিচিং সদুৰিত অঞ্চল 5খন ৰাইজ আছে 5খন পঞ্চায়ত আছে ইয়াতে 50,000 ভোটাৰ্ছ আছে ইয়াতে 100% হ'ব বিজেপিক ভোট দিব আপোনালোকে চিয়ৰ চাৰ্টেন আৰু আপোনালোকে দেখিছে যে চাৰিওফালে কেমেৰা ঘূৰক বিজেপি চৰকাৰ যেতিয়া আহিলে যিমান উন্নয়ন হৈছে সেইখিনি আমি গম পাইছোঁ লোকসভা নিৰ্বাচনৰ কাৰণেতো আমিতো এতিয়া বিজেপিৰ কাৰণে অকলে জাক জমকাৰে লাগি আছে ইয়াত কোনো বিৰোধীয়ে ইয়াত আমাৰ ওচৰত কোনো আমাৰ মিচিং এৰিয়াবিলাকত কোনো মানুহে এজনো ইয়াত ওলাব নোৱাৰে আৰু প্ৰতিনিধি হ'ব নোৱাৰে কংগ্ৰেছৰ পৰা হওক বা ক'ৰবাৰ পৰা হওক আম আদমিৰ পৰা লওক নৱগঠিত দৰং ওদালগুৰি সমষ্টিত ভোটাৰে ক'লে এতিয়াও আছে সমস্যা যিয়েই জিকিব কৰিব লাগিব কাম অসমখনৰ উন্নতিৰ কাৰণে যিটো দলেই চৰকাৰ গঠন কৰে তেওঁলোকে নিজৰ ঘৰ বুলি ভাবি অসমখনৰ সামগ্ৰিক উন্নয়নৰ কাৰণে কাম কৰি যোৱাটো দৰকাৰ ঠিক তেনেকৈ মঙলদৈ লোকসভা সমষ্টিটো যিজন নিৰ্বাচিত হৈ আহে তেওঁ যদি নিজৰ ঘৰ বুলি ভাবি উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰে অনাগত লোকসভা নিৰ্বাচনৰ অন্যতম আকৰ্ষণীয় সমষ্টি যোৰহাট দুইৰ গগৈৰ যুঁজত কোন জিকিব তাকে লৈ চৰ্চা চলি আছে কিন্তু তাৰ মাজতে মৰিয়নি সমষ্টিৰ অন্তৰ্গত নাগিনীজান চাহবাগিচাৰ শ্ৰমিকে গ্ৰহণ কৰিছে এক সিদ্ধান্ত তেওঁলোকৰ মতে কংগ্ৰেছ বিজেপি সকলো একেই আমি এতিয়া ক'বলৈ মানে এনেকুৱা হৈছে দুদুৰ মুদুৰ লাগিছে এতিয়া কাক পেলাম কাক এৰিম এনেকৈ হৈ গৈছে আগত কংগ্ৰেছ আছিলে কংগ্ৰেছেও সেই একেখিনিকেই কৰিলে আমাৰ সমস্যা কোনোদিন সমাধান কৰিব নোৱাৰিলে এতিয়া বিজেপি আহিলে আজি 9টা 10টা বছৰ এতিয়া সেই একেই কণ্ডিশ্যন হৈ আছে গতিকে নিৰ্বাচনৰ ক্ষেত্ৰত আমি একোৱেই ক'ব পৰা নাই আমি জানো ভোট দিলেই আমাৰ সমস্যাখিনি সমাধান হ'ব এটা অবিশ্বাস অনিশ্চয়তা আমাৰ জাগিছে গতিকে আমি খুবেই দুদুৰ মুদুৰত আছোঁ আমি সিদ্ধান্ত এটা ল'ম ৰাজহুৱাভাৱে যে ৰাইজে আমি কি কৰিম আমি হয়তো সমাগত নিৰ্বাচনত আমি এইবাৰ বিৰতও থাকিবৰ কাৰণে হয়তো সিদ্ধান্তত উপনীত হ'ব পাৰোঁ ডিব্ৰুগড়ত দুই বলিষ্ঠ নেতাৰ যুঁজে সাম্প্ৰতিক সময়ত দখল কৰিছে সংবাদ শিৰোনাম সৰ্বানে লৰিন সেই সন্দৰ্ভত শুনক কি কয় লোকসভা সমষ্টিটোৰ অন্তৰ্গত তিনিচুকীয়াৰ একাংশ জনতাই আমি মানে এনেকুৱা চৰকাৰ বিচাৰোঁ যি চৰকাৰে মূল্য বৃদ্ধি নকৰে কম হেৰিয়াত আমি যাতে চলিব পাৰোঁ তেনেকুৱা এখন আমাক চৰকাৰ লাগে মুঠতে কাৰখন যে আনিছে এইখন যাতে বাতিল কৰিব পাৰে এনেকুৱা এখন চৰকাৰ আমাক লাগে আমি বিচাৰোঁ এখন সুন্দৰ চৰকাৰ খুব ভালকৈ চলাই আছে আমাৰ মোদীজীৰ নেতৃত্বত যোনটো চৰকাৰ চলি আছে আৰু আমাৰ ইয়াত আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাইনামিক CM বুলি আমি ক'ব পাৰোঁ তেওঁ যোনটো মানে কাম কৰি আছে অহা দিনত এইটো ইতিহাস হৈ থাকি যাব এয়া সাধাৰণ ভোটাৰৰ মত সচেতনতাৰ নিৰ্বাচনী পৰিক্ৰমাত একাংশই অংশ লোৱাৰ বিপৰীতে এনে বহু স্থান আছে য'ত ভোটাৰে গমেই পোৱা নাই দেশত যে এটা নিৰ্বাচন আহি আছে নাজানে কোন তেওঁলোকৰ সমষ্টিৰ প্ৰাৰ্থী কংগ্ৰেছৰ পৰা কোন উঠিছে এইটো ক'ব নোৱাৰো বিজেপিৰ পৰা তো যেতিয়া হেৰি আছে কোন আছে বিশ্ব শৰ্মা গৌৰৱ গগৈৰ নাম শুনিছেনে এইটোতো নাই শুনা তপন গগৈৰ নাম শুনিছে নাই তপন গগৈৰ নামো শুনা নাই এইদৰে ৰাজনৈতিক সচেতনতা আৰু অচেতনতাৰ মাজতে অনুষ্ঠিত হ'ব নিৰ্বাচন EVMৰ বুটাম হেঁচি ৰাইজে নিৰূপণ কৰিব নিজৰ 5 বছৰীয়া ভাগ্য লক্ষণীয় হ'ব ফলাফল ব্যুৰ ৰিপৰ্ট NKTV+